মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'ত মই চতুৰ্থ শ্ৰেণীৰ অসমীয়া কিতাপৰ ২ নম্বৰ পাঠ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ শ্বেয়াৰ কৰিম। তোমালোকে প্ৰশ্ন উত্তৰবোৰ ভালদৰে ভিতৰৰ বহীত লিখি ল'বা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? আৰু নিজৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আহাতেনে এই পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ কৰোঁ। আৰু কিবা যদি অসুবিধা হয় তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা দেই। ফাৰ্ষ্ট কুৱেশ্যন ১ নম্বৰ, কামলাং নৈখন কোন প্ৰদেশত আছে? ইয়াৰ উত্তৰ হ'ব অৰুণাচল প্ৰদেশত। ২ নম্বৰ প্ৰশ্ন, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কোৱানচা। ৩ নম্বৰ প্ৰশ্ন, কোৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? উত্তৰ দলঙা পাতি থৈছিল। ৪ নম্বৰ প্ৰশ্ন, ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল? উত্তৰ লাৱৰ খোলাত জীয়াই থৈছিল। ৫ নম্বৰ প্ৰশ্ন, কোৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল? উত্তৰ কাপোৰেৰে ভৰি থকা দেখিছিল। ৬ নম্বৰ প্ৰশ্ন, তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? ইয়াৰ উত্তৰ হ'ব হামৰুমায়ে। হামৰুমায়ে কাপোৰ বৈছিল, ঠিক আছে? নেক্সট প্ৰশ্ন, সাধুটো নিজৰ কথাৰে কোৱা। মই তোমালোকক কৈ দিম, তোমালোকে শুনি যাবা দেই। মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল? এই সাধুটো হৈছে অৰুণাচলৰ মিচিমি জনজাতিসকলৰ সাধু। অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নদী আছিল আৰু সেই নদীটোত কোৱানচা নামৰ এজন ডেকা ল'ৰাই প্ৰায়ে মাছ মাৰিবলৈ গৈছিল। কোৱানচা নামৰ ডেকা ল'ৰাজনে ওৰে দিনটো পথাৰত কাম কৰে। পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়, ঠিক আছে? কোৱানচাই মাছ মৰাত বৰ হেঁপাহ। আৰু কোৱানচাই এদিন সেই অৰুণাচলৰ কামলাং নদীত এখন দলঙা পাতি থ'লে, ঠিক আছে? গধূলি পৰত দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল। সেই দলঙাটোত কি লাগিছিলে? 2টা অচিনাকি মাছ, এটা ডাঙৰ মাছ, এটা সৰু মাছ, ঠিক আছে? মাছকেইটা চাই কোৱানচাৰ চকু থৰ হৈ ৰ'ল, ঠিক আছে? কোৱানচাই ডাঙৰ মাছটো লাৱৰ খোলাত জীয়াই থ'লে আৰু সৰু মাছটো খালে। পাছদিনা গধূলি কামৰ পৰা উভতি আহি কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে, ঠিক আছে? তেওঁ সেই মাছটো এটা খালে আৰু এটা মাছটো জীয়াই থ'লে আৰু নেক্সট দিনা সি কাম গৈছিলে। তাৰপিছত কামৰ পৰা আহি তেওঁ চাইছে ঘৰত গোটেই কাপোৰ ভৰ্তি। তাৰপিছত সি ভাবিছে কোনেনো কাপোৰ এনেকুৱা আনি থ'লে মোৰ ঘৰত, এনেকুৱা ভাবিছে, ঠিক আছে? তাৰপাছত তেওঁ আকৌ নেক্সট দিনা ৰাতিপুৱা কামত গ'লে আৰু সন্ধিয়া আহি চাইছে যে গোটেই ঘৰৰ কাম কৰা আছে, ঘৰৰ কামবোৰ আৰু কাপোৰ এসোপা পৰি আছে। তাৰপাছত কোৱানচাই ভাবিলে, মই আজি কামত নাযাওঁ, চামচোন কোনেনো আহি মোৰ ঘৰত কাপোৰ বৈ থয় আৰু ঘৰৰ কামবিলাক কৰি থয়। আজি মই ধৰিমেই চোৰটোক বুলি কৈছে, ঠিক আছে? কোননো হয়? সেইদিন কি কৰিলে? সিদিনা কাম নগ'লে আৰু ঘৰৰ পাছফালে লুকাই থাকিলে। তাৰপাছত কোৱানচাই দেখি পালে যে মাছটোৱে লাৱৰ খোলাৰ পৰা ওলাই এজনী দীপ-লিপ ছোৱালী হ'ল আৰু খটখটাই কাপোৰ ববলৈ ধৰিলে। তেতিয়াই কোৱানচাই ফটককৈ আহি সেই ছোৱালীজনীৰ হাতত খাউত কৰি ধৰিলে, ঠিক আছে? থাপ মাৰি ধৰিলে আৰু সুধিছে, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি বুলি ক'লে, ঠিক আছে? তাৰপিছত ছোৱালীজনীয়ে ততমত খাই উত্তৰ দিলে, মই হামৰুমাই হয়, হামৰু ফয়দৰ জীয়ৰী হয় বুলি ক'লে।
সেই হামৰুমাই ছোৱালীজনীয়ে আছিল আদি মানৱী, ঠিক আছে। তেওঁৰ দ্বাৰাই কাপোৰ আহিলে, ঠিক আছে। মানুহৰ মাজলৈ কাপোৰ আহিলে। নেক্সট প্ৰশ্ন, কোনে কাক কৈছিল লিখা? ক নম্বৰ প্ৰশ্ন, তই কোন, ক'ৰ পৰা আহিছ, কেনেকৈ কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? এই কথাটো কোনে কৈছিলে? ইয়াৰ উত্তৰ হ'ব কুৱানচাই হামৰুমায়ক কৈছিলে, ঠিক আছে। এতিয়া খ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উপকাৰ হ'ল, আদি মানৱী নিমকিৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। এই কথাটো কোনে কৈছিলে? ইয়াৰ উত্তৰ হ'ব, এই কথাটো কোনে? হামৰুমায়ে কুৱানচাক কৈছিলে। হামৰুমায়ে কুৱানচাক কৈছিলে দেই। এতিয়া নেক্সট এক্টিভিটিৰ প্ৰশ্ন, জানো আহা, ঠিক আছে। জানিবলৈ কৈছে। পেটত গাঁঠি টেকেলিও কাটি। এইটো এটা প্ৰবচন। প্ৰবচনটোত বহু ভাৱ লুকাই আছে। মানুহৰ পেটত খুটকনিটিও নপৰিলে ভোকৰ জ্বালা অধিকতৰ হয় আৰু তেতিয়া ভোক নিবাৰণৰ বাবে পেটত গাঁঠি মাৰিবলগীয়া অৱস্থা হয়। আনহাতে চাউল আদি নথকা টেকেলিও কাটি হৈ পৰি থাকে। পেটত গাঁঠি টেকেলিও কাটি এই প্ৰবচনটোৰ দ্বাৰা কুৱানচা নামৰ ডেকা এজনৰ আৰ্থিক দুৰৱস্থাৰ কথাকেই প্ৰকাশ পাইছে। আমাৰ ভাষাত থকা এনেকুৱা কিছুমান খণ্ডবাক্য, ফকৰা যোজনা, প্ৰবচন, নীতি বচন আদি একোটা গুঢ়াৰ্থ বা ভাৱ নিহিত হৈ থাকে। এই ভাৱ বা অৰ্থক সহজ সৰলভাৱে বুজাই লিখাকে ভাৱ বহলাই বা ভাৱ সম্প্ৰসাৰণা বোলে, ঠিক আছে। পেটত গাঁঠি টেকেলিও কাটি। খাবলৈ যদি একো নাথাকে তেনে কি কৰা হয়? পেটততো গাঁঠি মাৰিবলগীয়া হয়, নহয় জানো? তো সেই বাক্য শাৰীটোক আমি ভাৱ বহলাই লিখিব লাগে। সেইটোকে কয় ভাৱ বহলাই বা ভাৱ সম্প্ৰসাৰণা কৰা লিখা। ঠিক তেনেদৰে আমি আৰু এটা ভাৱ বহলাই লিখিব লাগিব, ঠিক আছে। ইয়াত তলত প্ৰশ্ন দিয়া আছে, প্ৰশ্নটো ভাৱ বহলাই লিখিব লাগিব। প্ৰশ্নটো হৈছে, তলৰ প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰিলে নৈ বৈ, সেইটো ভাৱ বহলাই লিখিব লাগে, ঠিক আছে। ইয়াৰ উত্তৰ হ'ব, এই প্ৰবচন ফাঁকিটো হৈছে এটা ফকৰা যোজনা। কৰিব নোৱাৰা কাম এটা অকলে কৰিলে শেষ কৰিব পৰা অসম্ভৱ। কিন্তু গোটেই ৰাইজে মিলি যদি সেই কামটো কৰা হয় তেনে কামটো অতি সোনকালেই শেষ কৰিব পাৰি। সেইকাৰণে বাক্য শাৰীত কৈছে যে ৰাইজে নখ জোকাৰিলে নৈ বৈ, ঠিক আছে। ৰাইজে নখ জোকাৰিলে নৈ বৈ, এইটো এটা বাক্য শাৰী হয়। এই বাক্য শাৰীটো মই চাইছোঁ না, এইটো উত্তৰত ভাৱ বহলাই লিখি দিছোঁ, ঠিক আছে। তোমালোকে ভালদৰে বুজিব চেষ্টা কৰিবা আৰু প্ৰব্লেম হ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, ঠিক আছে। ডাউনলোড কৰি চাই থাকিবা ভিডিঅ'টো। নেক্সট প্ৰশ্ন, বাক্য ৰচনা কৰা। ইয়াৰ উত্তৰসমূহ মই ডাইৰেক্ট লিখি দিছোঁ দেই। ঘাট মাউৰা। ঘাট মাউৰা এটা শব্দ হয়। ইয়াৰ বাক্য ৰচনা হ'ব, অৰুণ এজন ঘাট মাউৰা ল'ৰা। চুকে কোণে। ইয়াৰ বাক্য ৰচনা হ'ব, আমাৰ ঘৰৰ চুকে কোণে বহুত বস্তু আছে। গছ গছনি। ইয়াৰ বাক্য ৰচনা হ'ব, গছ গছনি সংৰক্ষণ কৰিব লাগে। লুকা ভাকু। মন আৰু জোনালীয়ে লুকা ভাকু খেলি ভাল পায়, ঠিক আছে। বাক্য ৰচনা কৰি দিছোঁ, তোমালোকে লিখি ল'বা। নেক্সট প্ৰশ্ন,
পাঠটোৰ পৰা যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা। এই মানুহৰ মাজলৈ কাপোৰ আহিল যে সেই পাঠটোৰ পৰা কিমানটা যুক্তাক্ষৰ থকা শব্দ আছে, শব্দবিলাক লিখিবলৈ কৈছে। মই লিখি দিছোঁ, ঠিক আছে। ইয়াৰ উত্তৰ হ'ব, পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ হৈছে অৰুণাচল, কিন্তু, আনন্দ, বিস্ময়, ৰূপ, হামৰুমাই, শুনা, যুগ্ম, আৰম্ভ, পৃথিৱী, মনোবাঞ্ছা আৰু পূৰ্ণ, ঠিক আছে। এইবিলাক যুক্তাক্ষৰ আছে। তাৰপাছত নেক্সট প্ৰশ্ন, তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। তলৰ বাক্য শাৰীকেইটা প্ৰশ্নবোধক বাক্যলৈ নিব লাগে, ঠিক আছে। মই হামৰু ফয়দৰ জীয়াৰী, এইটো প্ৰশ্নবোধক নিব হ'লে মই হামৰুমাই তই কোন, ঠিক আছে। মোৰ ঘৰ কামলাঙত, ইয়াৰ উত্তৰটো হ'ব তোমাৰ ঘৰ ক'ত। মই বজাৰৰ পৰা আহিছোঁ, তুমি ক'ৰ পৰা আহিছা, ঠিক আছে। মই সাধু শুনি ভাল পাওঁ, তুমি কি শুনি ভাল পোৱা। কোৱানচাই মাছ মাৰি ভাল পায়, কোৱানচাই কি কৰি ভাল পায়। এইটো প্ৰশ্নবোধক বাক্যলৈ নি দিছোঁ। তোমালোকে কিতাপত কাঠ পেঞ্চিল লৈ কিনে পঢ়ুৱাই ল'বা এইবিলাক দেই, মই লিখি দিছোঁ। প্ৰথম 1 নম্বৰত এইটো লিখা আছে, মই হামৰুমাই তই কোন, এইটো প্ৰশ্নবোধক বাক্য। দ্বিতীয়টো তোমাৰ ঘৰ ক'ত, তৃতীয়টো তই ক'ৰ পৰা আহিছ, চতুৰ্থটো তুমি কি শুনি ভাল পোৱা, আৰু পঞ্চমটো কোৱানচাই কি কৰি ভাল পায়, ঠিক আছে। আকৌ নেক্সট প্ৰশ্ন, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা। মানে বিপৰীত শব্দ লিখিবলৈ কৈছে। যেনেকুৱা পেট হ'লে পিঠি, পেটৰ বিপৰীত পিঠি, ঠিক আছে। তেনেকুৱা বিপৰীত শব্দ ইয়াত দিয়া আছে, লিখিব লাগিব এইবিলাকৰ বিপৰীত। বুঢ়া হ'লে বুঢ়ী, নিৰানন্দ আনন্দ, শেষ আৰম্ভ, খালী ভৰ্তি, জপাই নজপাই, ঠিক আছে। তোমালোকে কিতাপত কাঠ পেঞ্চিলত লিখি ল'বা দেই। গ নম্বৰ জ্ঞান সম্প্ৰসাৰণৰ প্ৰশ্ন উত্তৰ, ঠিক আছে। প্ৰথম প্ৰশ্ন, কোৱানচাই কামলাং নদীত দলঙেৰে মাছ ধৰিছিল। তোমালোকে দলঙা দেখিছানে? দলঙাৰ বাহিৰেও আন কি কি সঁজুলিৰে মাছ ধৰিব পাৰি? তোমালোকে দলঙা দেখিছা? দলঙাৰ বাহিৰে আৰু কি কি বস্তুৰে মাছ ধৰিব পাৰি, ঠিক আছে। ইয়াৰ উত্তৰ হ'ব, কোৱানচাই কামলাঙৰ নদীত দলঙেৰে মাছ ধৰিছিল। মই দলঙা দেখিছোঁ, ঠিক আছে। দলঙাৰ বাহিৰে মাছ ধৰিব পৰা আন সঁজুলি কেইটা হৈছে জাল, জাকৈ আৰু বৰশী। জালেৰেও মাছ ধৰিব পাৰি, জাকৈয়েৰে মাছ ধৰিব পাৰি আৰু বৰশীৰে। নেক্সট কুৱেশ্যন, হামৰুমাই তাঁতশাল মেলি খটখটাই কাপোৰ বৈছিল। তাঁতশালৰ বাহিৰেও আন কি কি শালত কাপোৰ বব পাৰি? তোমালোকে ঘৰত বা অঞ্চলত বা দূৰদৰ্শনত অনুষ্ঠানত কেনেকুৱা সঁজুলিৰে তাঁত বোৱা দেখিছা, ঠিক আছে। তোমালোকে কাপোৰ বোৱা, কিহেৰে কাপোৰ বয় আজিকালি আধুনিক যুগত কিহেৰে কাপোৰ বয় সেইবিলাক লিখিব লাগে, ঠিক আছে। ইয়াৰ উত্তৰ হ'ব উত্তৰ, তাঁতশালৰ বাহিৰেও কাপোৰ বব পৰা আন শালবোৰ হৈছে বৈদ্যুতিক কাপোৰ চিলাই মেচিন আৰু হাতেৰে চিলাই কৰা কাপোৰ চিলাই মেচিন, ঠিক আছে। নেক্সট কুৱেশ্যন, তুমি জানা সাধু এটা কোৱা, ঠিক আছে। এই সাধু এটা মই ধুনীয়া সাধু তোমালোকলৈ এটা ভিডিঅ' বনাম আৰু সাধু মই তোমালোকক শ্বেয়াৰ কৰিম, ঠিক আছে। নেক্সট ভিডিঅ'ত পাবা এইটো।
নেক্সট কুৱেশ্যন, অৰুণাচল অসমৰ এখন চুবুৰীয়া ৰাজ্য। অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ কি কি? মেপত চাই নামবোৰ লিখা। ঠিক আছে, অসমৰ ওচৰত থকা ৰাজ্যসমূহৰ নাম লিখিব লাগে। অসমৰ ওচৰত কি কি ৰাজ্য আছে? ইয়াৰ উত্তৰ হ'ব, অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ হৈছে মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, ভূটান, নেপাল, বাংলাদেশ ইত্যাদি। ঠিক আছে। এইটো পাঠৰ অন্তিম শেষ প্ৰশ্ন হৈছে, কামলাং নদীখন অৰুণাচলৰ মাজেৰে বৈ আহিছে। অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নাম লিখা। মানে অৰুণাচলৰ পৰা যিবিলাক নদী আমাৰ অসমলৈ আহিছে, সেই নদীবিলাকৰ নাম লিখিব লাগে। ঠিক আছে, ইয়াৰ উত্তৰ হ'ব, অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নামসমূহ হৈছে দিহিং, দিচাং, জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰ ইত্যাদি। ঠিক আছে, আৰু আছে নদী, মই কেইটামান লিখি দিছোঁ দেই, কেইটামান মানে 4টা লিখি দিছোঁ। চ' ঠিক আছে, তেনে তোমালোকে বগীবিল গৈছানে নাই? যদি বগীবিল গৈছা তেনেহ'লে কমেণ্ট কৰিবাচোন গৈছোঁ বুলি দেই। বগীবিল নদীখনলৈ যাবা, ইমান ধুনীয়া বগীবিল নদী, দলং, কিমান ধুনীয়া দলং বনাইছে। ঠিক আছে, চ' এই পাঠটোৰ সমূহ প্ৰশ্ন উত্তৰ তোমালোকলৈ মই কৰাই দিলোঁ। চ' সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ শেষ হৈছে কৰাই। তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা আৰু ভিডিঅ'টো ভালদৰে চাবা। ঠিক আছে, অসুবিধা হ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা আৰু ভালদৰে চাবা। চ' ঠিক আছে তেনে, থেংক ইউ ফৰ ৱাচিং, থেংক ইউ, বাই।